নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লাইছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অগ্নিকুণ্ডত পৰিণত হৈছে পৃথিৱী অসমত 40 ডিগ্ৰীৰো ঘৰ অতিক্ৰম কৰিব পাৰে তাপমাত্ৰা এতিয়া ভয়ংকৰ ৰূপত এতিয়া বৃদ্ধি পাইছে তাপমাত্ৰা আৰু এলাৰ্ট জাৰি কৰিছে কোন ঠাইত কিমান তাপমাত্ৰা হৈছে সবিস্তাৰে জনাবলৈ যত্ন কৰিছো এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অগ্নিকুণ্ডত পৰিণত হৈছে পৃথিৱী অসমত 40 ডিগ্ৰী ঘৰ অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই ভয়ংকৰভাৱে দিয়া তাপমাত্ৰাৰ বৃদ্ধিৰ এলাৰ্ট জাৰি কৰিছে প্ৰকৃতিৰ অনিষ্ট কৰাৰ ফল ভুগিব এতিয়া বিশ্ববাসীয়ে 50 ডিগ্ৰী সেলসিয়াস অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই ভাৰততো বৃদ্ধি পাব তাপমাত্ৰা ভাৰতৰ কেইবাখনো ৰাজ্যত 50 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে এই সতৰ্কবাণীৰ পাছতে এতিয়া লাগিছে হাহাকাৰ বনাঞ্চল ধ্বংসই বিপদ মাতিছে এতিয়া বিশ্ববাসীলৈ প্ৰতি বছৰে গৰম বৃদ্ধি হৈ থাকে যদিও পৃথিৱীত থকা এতিয়া অসম্ভৱ হৈ পৰিব প্ৰকৃতি অনিষ্ট কৰাৰ এতিয়া ফল ভুগিবলগীয়া হৈছে ৰাজ্যবাসীয়ে এতিয়া বিশ্ববাসীয়ে জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অগ্নিকুণ্ডত পৰিণত হৈছে পৃথিৱী অসমত 40 ডিগ্ৰী ঘৰ অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই ভয়ংকৰভাৱে দিয়া তাপমাত্ৰাৰ বৃদ্ধিৰ এলাৰ্ট জাৰি কৰিছে প্ৰকৃতিৰ অনিষ্ট কৰাৰ ফল ভুগিব এতিয়া বিশ্ববাসীয়ে 50 ডিগ্ৰী সেলসিয়াস অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই ভাৰততো বৃদ্ধি পাব তাপমাত্ৰা ভাৰতৰ কেইবাখনো ৰাজ্যত 50 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে এই সতৰ্কবাণীৰ পাছতে এতিয়া লাগিছে হাহাকাৰ বনাঞ্চল ধ্বংসই বিপদ মাতিছে এতিয়া বিশ্ববাসীলৈ প্ৰতি বছৰে গৰম বৃদ্ধি হৈ থাকে যদিও পৃথিৱীত থকা এতিয়া অসম্ভৱ হৈ পৰিব প্ৰকৃতি অনিষ্ট কৰাৰ এতিয়া ফল ভুগিবলগীয়া হৈছে ৰাজ্যবাসীয়ে এতিয়া বিশ্ববাসীয়ে জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অগ্নিকুণ্ডত পৰিণত হৈছে পৃথিৱী অসমত 40 ডিগ্ৰী ঘৰ অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই ভয়ংকৰভাৱে দিয়া তাপমাত্ৰাৰ বৃদ্ধিৰ এলাৰ্ট জাৰি কৰিছে প্ৰকৃতিৰ অনিষ্ট কৰাৰ ফল ভুগিব এতিয়া বিশ্ববাসীয়ে 50 ডিগ্ৰী সেলসিয়াস অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই ভাৰততো বৃদ্ধি পাব তাপমাত্ৰা ভাৰতৰ কেইবাখনো ৰাজ্যত 50 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে এই সতৰ্কবাণীৰ পাছতে এতিয়া লাগিছে হাহাকাৰ বনাঞ্চল ধ্বংসই বিপদ মাতিছে এতিয়া বিশ্ববাসীলৈ প্ৰতি বছৰে গৰম বৃদ্ধি হৈ থাকে যদিও পৃথিৱীত থকা এতিয়া অসম্ভৱ হৈ পৰিব প্ৰকৃতি অনিষ্ট কৰাৰ এতিয়া ফল ভুগিবলগীয়া হৈছে ৰাজ্যবাসীয়ে এতিয়া বিশ্ববাসীয়ে প্ৰকৃতি অনিষ্ট কৰাৰ ফল ভুগিবলগীয়া হৈছে অগ্নিকাণ্ডত পৰিণত হৈছে এতিয়া পৃথিৱী অসমত 40 ডিগ্ৰী ঘৰ অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই ভয়ংকৰভাৱে এতিয়া তাপমাত্ৰাৰ বৃদ্ধিৰ এলাৰ্ট জাৰি কৰিছে প্ৰকৃতি অনিষ্ট কৰাৰ ফল ভুগিব এতিয়া বিশ্ববাসীয়ে 50 ডিগ্ৰী সেলসিয়াস অতিক্ৰম কৰিব তাপমাত্ৰাই ভাৰততো এতিয়া বৃদ্ধি পাব তাপমাত্ৰা ভাৰতৰ কেইবাখনো ৰাজ্যত 50 ডিগ্ৰীলৈ তাপমাত্ৰাৰ বৃদ্ধিৰ সম্ভাৱনা আছে এই সতৰ্কবাণীৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশ হৈছে হাহাকাৰ লাগিছে গৰমে এতিয়া দহিছে ৰাজ্যবাসীক বনাঞ্চল ধ্বংসই বিপদ মাতিছে এতিয়া বিশ্ববাসীলৈ প্ৰতি বছৰে ক্ৰমাৎ বৃদ্ধি হৈ আছে গৰম আৰু তাৰ ফলত এতিয়া পৃথিৱীত থকা অসম্ভৱ হৈ পৰিব প্ৰকৃতি অনিষ্ট কৰাৰ ফল ভুগিছে এতিয়া বিশ্ববাসীয়ে ৰাজস্থানত 47 ডিগ্ৰী সেলসিয়াস হৈছেগৈ আৰু লগতে হাৰিয়ানাত 46 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত হৈছে তাপমাত্ৰা মধ্যপ্ৰদেশত 46 ডিগ্ৰী সেলসিয়াস হৈছেগৈ তাপমাত্ৰা আৰু উত্তৰ প্ৰদেশত 46 ডিগ্ৰী সেলসিয়াস হৈছেগৈ আৰু নয়ডাত হৈছে 41 ডিগ্ৰী সেলসিয়াস কলকাতাত হৈছে 39 ডিগ্ৰী সেলসিয়াস পাঞ্জাবত হৈছে 47 ডিগ্ৰী সেলসিয়াস আৰু ভয়ংকৰ ৰূপত এতিয়া বৃদ্ধি পাইছে তাপমাত্ৰা এতিয়া ভয়ংকৰভাৱে তাপমাত্ৰাৰ বৃদ্ধি এলাৰ্ট জাৰি কৰিছে যিহেতু এতিয়া অগ্নিকুণ্ডত পৰিণত হৈছে পৃথিৱী অসমত 40 ডিগ্ৰী ঘৰ অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই ভয়ংকৰভাৱে এতিয়া তাপমাত্ৰাৰ বৃদ্ধি এলাৰ্ট জাৰি কৰিছে প্ৰকৃতিৰ অনিষ্ট কৰাৰ ফল ভুগিছে এতিয়া বিশ্ববাসীয়ে 50 ডিগ্ৰী সেলসিয়াস অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই ভাৰততো এতিয়া বৃদ্ধি পাব তাপমাত্ৰা ভাৰতৰ কেইবাখনো ৰাজ্যত 50 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এই সতৰ্কবাণীৰ পাছতে এতিয়া চৌদিশে হাহাকাৰ পৰিস্থিতি বনাঞ্চল ধ্বংসই এতিয়া বিপদ মাতিছে বিশ্ববাসীলৈ প্ৰতি বছৰে গৰম হৈছে আৰু গৰম বৃদ্ধি পাই আহিছে প্ৰতি বছৰে ক্ৰমাৎ এতিয়া গৰম বৃদ্ধি পাই অহাৰ ফলতে অসম্ভৱ হৈ পৰিব
পৃথিৱীত থকা আৰু প্ৰকৃতি অনিষ্ট কৰাৰ এতিয়া ফল ভুগিবলগীয়া হৈছে বিশ্ববাসীয়ে এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত